মৰিয়নিৰ নাগাজাংকাত অঘটন বিদ্যালয় চৌহদতে ভাগিল জলজীৱন আঁচনিৰ পানীৰ টেংকি কথমপি প্ৰাণ ৰক্ষা এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ নাগাজাংকাৰ 584 নম্বৰ গড়মুৰ প্ৰাথমিক বিদ্যালয়ৰ সমীপত সংঘটিত এই ঘটনা টেংকিটো নিৰ্মাণৰ 2 বছৰ সম্পূৰ্ণ নহওঁতে এনেদৰে ভাগি পৰাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ঠিকাদাৰৰ অতি নিম্নমানৰ কামৰ বাবে এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ জলজীৱন আঁচনি আজি 2 বছৰ আগৰ পৰা বা হেৰিটো হ'ল এটা মইতো ইয়াতে থাকোঁ দেখি মেলি থাকোঁ তাৰপিছত ইয়াত মানুহ চলোৱা এজন মানুহ লাগে বুলি ক'লে লগোৱাৰ পিছত তেতিয়া মই আপোনাৰ 24 চনৰ আগষ্ট মাহৰ পৰা এতিয়ালৈকে দি আছোঁ আজি পানী খুলিবলৈ কৈছে খুলিছোঁ নিজেই আহিছোঁ এৰাই গৈছে কিন্তু এইটো হ'ল অংগনবাড়ী হেৰি আছে এইটো আমাৰ যুৱ সন্থাৰ এইটো আছিলে এইটো এনেকৈ আছিলে এইখনতে এল পি স্কুল এইখন অংগনবাড়ী এইটো নিউ অংগনবাড়ী ইয়াত আছে বাচ্চান যদি অংগনবাড়ী কেণ্ডিডেটবিলাক যদি ষ্টুডেণ্ট থকা হ'লে কি হ'ল নাকি হেমাহি ডেফিনেটলি এ টু জেড হেমাহি আজি মই আপোনালোককো কৈছোঁ ইমান দিন মই কৰিলোঁ মই ছিংগল পইণ্ট এটা মোক দিয়া নাই